হেল্ল' ভিউয়াৰ্ছ, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, যদি এটা কণী উতলাবলৈ 10 মিনিট সময় লাগে তেন্তে 10টা কণী উতলাবলৈ কিমান সময় লাগিব? এনচাৰটো হৈছে 10 মিনিট। ২ নম্বৰ প্ৰশ্ন, ঠাণ্ডা বিয়েৰে শৰীৰৰ কোনটো অংশৰ ক্ষতি কৰে? এনচাৰটো হৈছে যকৃত। ৩ নম্বৰ প্ৰশ্ন, কোনখন দেশৰ পতাকাত সিংহ থাকে? এনচাৰটো হৈছে শ্ৰীলংকা। ৪ নম্বৰ প্ৰশ্ন, বেছিকৈ কফি খোৱাৰ ফলত কোনটো ৰোগৰ আশংকা থাকে? এনচাৰটো হৈছে কৰ্কট ৰোগ। ৫ নম্বৰ প্ৰশ্ন, বেডমিণ্টন খেলত কিমানজন খেলুৱৈ থাকে? এনচাৰটো হৈছে ২টা। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যৰ ২খন ৰাজধানী আছে? এনচাৰটো হৈছে জম্মু কাশ্মীৰ। ৭ নম্বৰ প্ৰশ্ন, কোনবোৰ ফল খালে দাঁত পৰিষ্কাৰ কৰাত সহায় হয়? এনচাৰটো হৈছে অমিতা। ৮ নম্বৰ প্ৰশ্ন, কোনটো ৰোগত ইনচুলিন ব্যৱহাৰ কৰা হয়? এনচাৰটো হৈছে ডায়েবেটিছ। ৯ নম্বৰ প্ৰশ্ন, বিহু কোনখন ৰাজ্যৰ জাতীয় উৎসৱ? এনচাৰটো হৈছে অসম। ১০ নম্বৰ প্ৰশ্ন, বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত কোনখন দেশত অৱস্থিত? এনচাৰটো হৈছে ভেনিজুৱেলা।